কৃষ্ণ হব পারা তুমি নররূপী ভগবান, এই বলি বারে বারে তুমি অর্জুনের মৃত্যু হস্তক্ষেপ করিলে নহব কৃষ্ণ। এইবার তুমি এই মহারথী কর্ণর হাতর পরা অর্জুনক তুমি নুয়ারা রাখিব কৃষ্ণ, নুয়ারা কদাপি। পাণ্ডবর পরাজয় মাত্র হলে হকি হল হকা। তিরস্কার নকরিবা হকা। তিরস্কার করা নাই মহারাজ, তোমার গুণানুকীর্তন করেছে। হকা কি কর্ণ এতিয়াও জিয়াই আছো হকা। এত সামান্য কুৰু হেলায়ো বলনীয় হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ। হকা ই আজি তোমাৰ কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। হকা এই কর্ণক তুমি অধৈর্য করে নুতুলিবা, ক্ষিপ্ত করি নুতুলিবা কর্ণ। ভকুতি দেখুৱাবলৈ তুমি কি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ? জানুবীর তুমি প্রচন্ড প্রতাপী, জানুবীর তুমি নহুয়া রমণী, অসীম মজস্বহালী তুমি কুরুপতি। সত্য কথা অযাচিতা করেছিলা মণি মুকুতাদান, সেই বলি সখা কর্ণই নকৰে এনে সহ্য অপমান। তেন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব পাৰে কোৱা তেনে অপমান? কিহৰ অপমান সখা? পলায়নৰ অপমান, কৌৰৱৰ সেনাপতিৰ পলায়নৰ অপমান। পাণ্ডৱৰ শিবিৰত জনে জনে প্ৰচাৰিছে আজি মোৰে কলংক কাহিনী। পাতে ঘাতে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ভেদ হল কৌৰৱৰ বিৰাট বাহিনী। উদ্ধাসাকে প্ৰাণ লৈ তেজিল খবৰ, ভিক্ষাৰীৰ তিৰস্কাৰ বিদ্ৰুপ বাণী। ভাৰতৰ এক ছাত্ৰী সম্ৰাট হৈ কোন প্ৰাণে আজি তাক মই লম হীৰপতি। শান্ত হোৱা সখা, শান্ত হোৱা তুমি। প্ৰত্যক্ষে পাইছো মই অন্তৰৰ তোমাৰ মনোব্যথা বেদনাৰ ৰেখা। চিন্তা নাই সখা, নিয়তিৰ স্কুল ভাগ্য চক্ৰ মোৰ দিছিল বিপদে ঘূৰাই। সখা এইবাৰ সতৰ্ক মই নোৱাৰে কৰিব আৰু ষড়যন্ত্ৰ জাল। দিয়া সখা দিয়া এজন সুনিপুণ সাৰথী, শেষ কৰো মই কুৰুক্ষেত্ৰৰ উজলাও কৌৰৱৰ কৃতিৰ অগণন। মদ্ৰপতি কৰিবানে সাৰথ্য স্বীকাৰ? চিৰদেশ অৱশ্যেই কৰিম পাৰো। আদেশ নহয় ৰাজা, ই মোৰ অনুৰোধ। অনুৰোধ আনন্দৰে কৰিলো গ্ৰহণ। বেশ, সখা তেন্তে তুমি সুস্থিৰে বিশ্ৰাম কৰা গৈ আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তিষ্ক উন্মাদ কৰি নালাগে জাপিব আৰু তুমি
বিনিত্য রজনী মস্তিষ্ক উন্মাদ করি নারাগে চাপিবার তুমি বিনিত্য রজনী মস্তিষ্ক উন্মাদ করি নারাগে চাপিবার তুমি বিনিত্য রজনী প্রবল বেগের আজি ধুমুহা বলিব বাঁধিবৰ শক্তি আৰু নাই পাণ্ডৱৰ বাঁধিবৰ শক্তি আৰু নাই পাণ্ডৱৰ